চাই কৰিছে ন কিবা খাই আছে তেজ আছে পানৰ পৰা খেদাৰ কাৰণে বাঘটোৱে ভয় খাই আছে। সি কলঙত নামিছে যদিও কলঙৰ ছাইডলৈ উঠিব বিচৰা নাই। তে পৰাপক্ষত আমি তাক ৰিজাৰ্ভ ফৰেষ্টলৈ খেদি পঠোৱাৰ চেষ্টা কৰিম। আঘাতপ্ৰাপ্ত মানে অকণমান নাকত মানে দাগ এটা দেখিছোঁ। এইটো আচলতে বাঁহনিৰ মাজত সি দৌৰা দৌৰিকৈ অহাৰ কাৰণে হয়তো খোজ খাই পেলাই অকণমান নাকত দুখ পাইছে চাগে। এতিয়া মানে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আহি আছে, আমাৰ আঞ্চলিক বন বিষয়া মহোদয় আছেই লগতে। তেখেতে অহাৰ পিছত ইয়াক খেদাৰ ব্যৱস্থা কৰা হ'ব। বাঘ এতিয়া বৰ্তমান আপোনাৰ হাতীমৰা কেৰিবাকৰি বুলি কয়, এখন জখলাবন্ধা এৰিয়া কেৰিবাকৰি বুলি কয়। হয়, আমাৰ এই যোৱাকালি খবৰ পাইছিলোঁ আমাৰ ইয়াতে কলং নদীৰ ওচৰত এই বাঘটো প্ৰত্যক্ষ কৰা বুলি। সম্ভৱতঃ এইটো আমাৰ ইয়াত জাষ্ট দুদিনৰ পৰা যিটো বাঘ ওলাইছে সেইটো বাঘে হয়। তাৰপৰা আমি বাঘটোক এতিয়া সুৰক্ষিত জেগাত নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বাট পাব্লিকৰ অকণমান আছিলে, গেডাৰিং হৈছিলে, সেইটো কাৰণে আমাৰ মেজিষ্ট্ৰেট ছাৰ আছে আৰু SGP ছাৰ আছে আৰু আমাৰ বেটেলিয়ান ষ্টাফো আছে। বৰ্তমান কণ্ট্ৰলতে আছে চিটুৱেশ্যনটো। হয়, সেইটো কাৰণে আমি ছেফটিৰ কাৰণে আমি আছোঁৱেই অলৰেডি। সেইটো মই প্ৰত্যক্ষ কৰা নাই, কিন্তু ৰাইজক কোৱা মতে শুনিছোঁ। বাট এইটো আমি চাম আৰু অবজাৰ্ভ কৰিম। এইটো ভিডিঅ' ফুটেজ পালে শুনিছোঁ মই এতিয়ালৈকে দেখা নাই। মই ভিডিঅ' ফুটেজ পালে কিবা সেইটো আমি হেৰি কৰিম বাৰু। এইটো আমাৰ ইয়াৰ পৰা ৰিজাৰ্ভ বেছি দূৰ নহয়, 500 মিটাৰতে আছে। আৰু কলং নদী পাৰ হ'লে এইফালে ব্ৰহ্মপুত্ৰ নদীটো আছে, কাজিৰঙা 6 এডিশ্যন, সেইখিনি পালে